নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি আমি জানিম এই 2025 বৰ্ষৰ এই মাহটোত আপোনালোকৰ সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। এই মাহটোত কুম্ভ ৰাশিৰ ব্যক্তিসকলে কেনেধৰণৰ ফলাফল লাভ কৰিব। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। আজি আমি জানিম এই 2025 বৰ্ষৰ এই মাহটোত সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। আমাৰ সকলোৰে মনত এটা কৌতূহল আছে যে আগন্তুক মাহটো আমাৰ বাবে কেনেকুৱা হ'ব। বহু ধৰণৰ প্ৰশ্ন আমাৰ মনত উদয় হয়, যেনে ব্যৱসায় বা চাকৰিৰ ক্ষেত্ৰত অগ্ৰগতি হ'বনে নহয়, বা কিবা নতুন প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হ'ব নেকি, এনেধৰণৰ বহুতো প্ৰশ্ন। সেয়েহে আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে ৰাশি আৰু ৰাশিফলৰ ওপৰত ভিত্তি কৰি ৰাশিফলৰ ওপৰত বিভিন্ন গ্ৰহ আৰু নক্ষত্ৰমণ্ডলৰ প্ৰভাৱ আৰু গতিবিধিৰ বিষয়ে অধ্যয়ন কৰিছোঁ। এই কথা মনত ৰাখি আমি আপোনালোকক এই 2025 বৰ্ষৰ এই মাহটোত ৰাশিফলৰ মতে সঠিক মূল্যায়ন কৰিছোঁ, যাতে আপোনালোকে সেই অনুসৰি প্ৰস্তুতি চলাব পাৰে। আপোনালোকে এই ভিডিঅ'ত আপোনালোকৰ পৰিয়াল, আৰ্থিক, কেৰিয়াৰ, শিক্ষা, প্ৰেম আৰু স্বাস্থ্যৰ লগতে আৰু বিভিন্ন তথ্য আপোনালোকে এই ভিডিঅ'ত লাভ কৰিব। ইয়াৰ দ্বাৰা আপুনি জানিব পাৰিব যে আপোনাৰ ৰাশিফলৰ অনুসৰি কি কি প্ৰস্তুতি চলাব লাগিব। গতিকে আপোনাৰ ৰাশিফল অনুসৰি প্ৰস্তুতি চলাওক। অৱশ্যে আপোনালোকক এইটো জনা উচিত যে এই ভিডিঅ'টোত দিয়া যি তথ্য, এই তথ্য কোনো ব্যক্তি হিচাপে নহয়, ৰাশিফলৰ ওপৰত হোৱা যি প্ৰভাৱ, সেই প্ৰভাৱৰ বিবেচনা অনুসৰিহে এই ভিডিঅ'ত উল্লেখ কৰা হৈছে এই সকলোবোৰ তথ্য। গতিকে এনেদৰে আপুনি আপোনাৰ জীৱনত ঘটিব পৰা সকলো কথাৰ তথ্য লাভ কৰক। গতিকে কোনো পলম নকৰাকৈ এতিয়া আমি এই 2025 বৰ্ষৰ এই মাহটোত যি ৰাশিফলৰ বৰ্ণন, সেই ৰাশিফলৰ বৰ্ণন আপোনালোকক আগবঢ়াবলৈ আগবাঢ়িছোঁ। সৰ্বপ্ৰথম পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহত কোনো এটা বিষয়ক লৈ আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ মাজত কিছু মতানৈক্য হ'ব পাৰে। গতিকে আপোনাৰ খং নিয়ন্ত্ৰণত ৰাখক আৰু কঠোৰ শব্দ কোৱাৰ পৰা আপুনি বিৰত থাকক। আপোনাৰ মাতৃৰ স্বাস্থ্যৰ বিশেষ যত্ন লওক আৰু উপযুক্ত সময়ত খাদ্য খোৱাৰ অভ্যাস হিচাপে গঢ়ি তোলক। সন্তানৰ ভৱিষ্যতক লৈ বেছি চিন্তা নকৰিব আৰু কোনো কাৰণ নোহোৱাকৈ তেওঁলোকৰ ওপৰত আপুনি খং উঠাৰ পৰা বিৰত থাকিব, নহ'লে তেওঁলোকে আপোনাৰ পৰা আঁতৰি যাব পাৰে। যদি কিবা সমস্যা হয় তেন্তে বন্ধু বা আত্মীয়ৰ লগত শ্বেয়াৰ কৰক। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহত ব্যৱসায়ীসকলে লাভৰ সম্ভাৱনা অতি প্ৰবলভাৱে পাব আৰু বহু নতুন চুক্তি কৰিব পৰা যাব, যিবোৰ ভৱিষ্যতৰ দৃষ্টিকোণৰ পৰা অতি লাভজনক হ'ব। এই সময়ছোৱাত শত্ৰুৰ বিশেষ যত্ন লওক আৰু কোনো ধৰণৰ ভুল আপোচ কৰাৰ পৰা বিৰত থাকক, নহ'লে আপুনিও লোকচানৰ সন্মুখীন হ'ব পাৰে। এই মাহত চৰকাৰী বিষয়াসকলে যাত্ৰা কৰাৰ সম্ভাৱনা দেখিবলৈ পাব আৰু তেওঁলোকে হয়তো কামৰ বাবে আন এখন চহৰলৈ যাব লাগিব। এই সময়ত নিজৰ স্বাস্থ্যৰ বিশেষ যত্ন লওক। ব্যক্তিগত খণ্ডত কাম কৰা ব্যক্তিসকলে উন্নতিৰ সম্ভৱ দেখিবলৈ পাব আৰু তেওঁলোকৰ বছৰৰ পৰা বিশেষ উৎসাহ লাভ কৰিব পাৰে। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহত ছাত্ৰ ছাত্ৰীসকলে উপযুক্ত পথ প্ৰদৰ্শন লাভ কৰিব, যিয়ে তেওঁলোকক সফলতাৰ দিশত আগুৱাই লৈ যাব। পিতৃ মাতৃৰ পৰামৰ্শ ভালদৰে শুনিব আৰু আপুনি আপোনাৰ জীৱনক গ্ৰহণ কৰক, যিয়ে আপোনাৰ ভৱিষ্যতৰ বাবে অতি সহায়ক বুলি প্ৰমাণিত হয়। উচ্চ শিক্ষা গ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীসকলৰ মাজত এই মাহটো মেনেজমেণ্টৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে খুবেই ভাল হ'ব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা
যিসকল ছাত্ৰ ছাত্ৰী তেওঁলোকে এই মাহত তেওঁলোকৰ ফেইলৰ সন্মুখীন হ'ব পাৰে আৰু কোনো সুযোগ নোপোৱাৰ বাবে তেওঁলোকৰ মনত অস্থিৰতা আহিব। এনে সময়ত ধৈৰ্য বজাই ৰাখিব লাগিব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ কিছুমান কথাত আপোনাৰ সংগীৰ লগত মতানৈক্য হ'ব। এনে পৰিস্থিতিত আপোনাৰ মেজাজ বেয়া হৈ থাকিব পাৰে। এই সময়ত অহংকাৰক মনলৈ সোমাবলৈ নিদিব আৰু সেইবোৰ বুজিবলৈ চেষ্টা কৰক। দুয়োটাৰে বা দুয়োজনৰে মাজত বুজাবুজিৰে এই সমস্যাটো সহজে সমাধান কৰিব পৰা যাব। অবিবাহিত লোকসকলে এই মাহত কিছুমান ভাল বিবাহৰ প্ৰস্তাৱ পাব। গতিকে সেইবোৰৰ প্ৰতি বিশেষ গুৰুত্ব দিয়ক। ইয়াৰে এজন আপোনাৰ বাবে ভাল জীৱন সংগী হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ যদি আপুনি কোনো গুৰুতৰ ৰোগত আক্ৰান্ত হৈ আছে, যেনে কেঞ্চাৰ, এইডছ ইত্যাদিত ভুগি আছে, তেন্তে এই মাহত আপোনাৰ স্বাস্থ্যৰ বিশেষ যত্ন ল'ব লাগিব। মাহৰ মাজভাগত হঠাতে আপোনাৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। গতিকে আগতীয়াকৈ সজাগ হৈ থাকিলে কোনো সমস্যা নহ'ব। মাহৰ তৃতীয় সপ্তাহত গধুৰ কামৰ বোজাৰ বাবে আপোনাৰ মনটো অশান্ত হৈ থাকিব পাৰে। এনে পৰিস্থিতিত আপুনি নিজৰ ওপৰত হেঁচা অনুভৱ কৰিব আৰু কি কৰিব আৰু কি নকৰিব এই বিষয়ে বিভ্ৰান্তিত থাকিব। এনে পৰিস্থিতিত এজন বয়োজ্যেষ্ঠ বা জ্যেষ্ঠৰ পৰামৰ্শ অতি উপযোগী হ'ব। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 7 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত আকাশী ৰং ব্যৱহাৰ কৰিব পাৰে। কুম্ভ ৰাশি ব্যক্তিসকলৰ বাবে এক বিশেষ তথ্য। এই মাহত মহিলাসকলে নিজৰ স্বাস্থ্যৰ বিষয়ে বিশেষ যত্ন লোৱাটো অত্যন্তই প্ৰয়োজন। অন্যথা তেওঁলোকৰ কোনো গুৰুতৰ ৰোগত আক্ৰান্ত হোৱাৰ আশংকা আছে। মূলতঃ ৰন্ধা বঢ়া কৰাৰ সময়ত অতি সাৱধান হোৱাটো অত্যন্ত প্ৰয়োজন। এতিয়া আপুনি সকলো তথ্য লাভ কৰাৰ পিছত এই 5টা কাম কৰিবলৈ আপুনি যিমান পাৰে চেষ্টা কৰক। সৰ্বপ্ৰথমটো হৈছে আপুনি আপোনাৰ শৰীৰটো সুস্থ কৰি ৰাখিবলৈ দৈনিক যোগাসন কৰক, য'ত মূলতঃ 10 মিনিটৰ বাবে ওমকাৰ মন্ত্ৰ, 10 মিনিটৰ বাবে কপালভাতি আৰু 10 মিনিটৰ বাবে অনুলোম বিলোম। ইয়াৰ লগে লগে আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য একেবাৰে নিখুঁত হৈ থাকিব। 2 নম্বৰটো হৈছে ৰাতি শোৱাৰ আগতে নিস্তব্ধ আৰু নিৰ্জন ঠাইত 10 পৰা 20 মিনিট ধ্যান কৰিব লাগে। ইয়াৰ দ্বাৰা 2টা উপকাৰ পোৱা যায়। এটা হ'ল আপুনি ভাল টোপনি পাব আৰু দ্বিতীয়টো হৈছে পিছদিনা আপুনি সতেজ অনুভৱ কৰিব। ধ্যান কৰি থাকোঁতে মধ্যমীয়া শব্দৰ শান্ত সংগীতো আপুনি শুনিব পাৰে। 3 নম্বৰটো হৈছে প্ৰতি মংগলবাৰে পুৱা নিশ্চয় হনুমান চালিচা পাঠ কৰক আৰু হনুমান মন্দিৰ দৰ্শন কৰক, নতুবা আপুনি বিষ্ণু মন্দিৰ দৰ্শন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ যিকোনো সদস্যৰ সংকট দূৰ হ'ব আৰু সদায় সুখ আৰু শান্তি থাকিব। 4 নম্বৰটো হৈছে ঘৰৰ বাহিৰত গৰু আৰু কুকুৰক প্ৰতিদিনে আপুনি পাৰিলে খাদ্য খুৱাব লাগে। খাদ্য খোৱাওক আৰু যদি পাৰে চৰাই চিৰিকটি আদিকো খাদ্য আৰু পানীৰ যোগান ধৰক। এই পৃথিৱীখন যিমান আমাৰ সিমানেই সিহঁতৰো। নিতৌ ইহঁতক খুৱাই আমি তেওঁলোকৰ পৰা এক আশীৰ্বাদ লাভ কৰিব পাৰোঁ আৰু আমাৰ ওপৰত থকা গ্ৰহবোৰৰ কুপ্ৰভাৱ দূৰ হ'ব। সদশেষত 5 নম্বৰটো হৈছে আপুনি পাৰিলে মাজে মাজে চৌপাশৰ দুখীয়া ব্যক্তিসকলক আপুনি পাৰিলে সহায় কৰক আৰু ভোকাতুৰ ব্যক্তিসকলক আপুনি পাৰিলে খুৱাবলৈ চেষ্টা কৰক। যদি আপোনাৰ মনত এতিয়াও জ্যোতিষ সম্বন্ধে কিবা প্ৰশ্ন আছে, তেন্তে আপুনি আমাক এই ভিডিঅ'ৰ তলত কমেণ্ট কৰি আপোনাৰ প্ৰশ্ন অৱগত কৰক আৰু আমি আপোনালোকৰ প্ৰশ্নৰ উত্তৰ দিবলৈ আমি সকলো সময়তে সাজু আছোঁ। এই আছিল এই 2025 বৰ্ষৰ জুন মাহটোত কুম্ভ ৰাশি ব্যক্তিসকলে লাভ কৰিবলগীয়া সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন।
যদি মোৰ ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব যাতে আমি পুনৰ অন্য এটা ভিডিঅ'ৰ জৰিয়তে আপোনাৰ লগত সম্পৰ্ক ৰাখিব পাৰোঁ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।